Thank you, sir. Hello. আপোনালোকৰ জৰিয়তে সৰ্বপ্ৰথমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি তেখেতে অসমখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে তেখেতে আজি যি মোক তেখেতৰ কেবিনেটত অন্তৰ্ভুক্ত কৰালে আৰু তেখেতক এই অন্তৰ্ভুক্তিৰ দ্বাৰা মই অসমখনৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতক সহযোগিতা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা প্ৰচেষ্টা আৰু মোৰ ফালৰ পৰা সকলোখিনি কথা মই আগবাঢ়ি যাব লাগিব। প্ৰশান্ত ফুকন বুলি ক'লে সাধাৰণ ৰাইজে সহজতে পায়, এতিয়া মন্ত্ৰী হোৱাৰ পিছত কিবা বেলেগ হ'ব নেকি? নহয় চাওক, মন্ত্ৰী হোৱাৰ পাছততো অলপমান ব্যতিক্ৰমী থাকিবই কথা, কাৰণ গোটেই অসমখনৰ চিন্তা চৰ্চা কৰিব লাগিব। তথাপি মই ধৰোঁতে খৰ মাৰি যে মই ডিব্ৰুগড় সমষ্টিৰ কাৰণে মই যেনেকৈ আগতে সময় দিছিলোঁ, এতিয়াও মোৰ ফালৰ পৰা মই আপ্ৰাণ চেষ্টা কৰিম আৰু মই ৰাইজক সেৱাত ব্ৰতীত মই কোনো ক্ৰুটি নকৰোঁ। ৰাতিও অহাৰ পাছত মই ডিব্ৰুগড়বাসী ৰাইজৰ লগত অনবৰতে ঘৰখনৰ লগত মোৰ যেনেকুৱা এটা নিবিড় সম্বন্ধ থাকে, সেই ধৰণে মই ডিব্ৰুগড়বাসীৰ লগত নিবিড় সম্বন্ধ থাকিব। আপোনালোকৰ লগত মোৰ নিবিড় সম্বন্ধ থাকিব। দলৰ কাৰ্যকৰ্তাসকলৰ লগত মোৰ এটা নিবিড় সম্বন্ধ ৰখাৰ ক্ষেত্ৰত মই প্ৰচেষ্টা কৰিম। বহুদিন অপেক্ষা কৰিবলগীয়া হ'ল এইটো খবৰৰ কাৰণে। বহুদিন আপুনি হয় নহয় চাওক, এই গোটেই কথাবিলাক এটা সাংঘাতিক এটা এলজেব্ৰা। কথা হ'ল কি, দলৰ কাৰ্যকৰ্তা হওক বা দলৰ কেবিনেট এটা কেনেকৈ ডেভেলপ কৰিব লাগিব, কি কৰিব লাগিব, কাক ল'ব লাগিব, এই গোটেই কথাটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰৰ কথা। সেই গোটেই কথাখিনি আগত ৰাখি যি সময়ত মই স্থান পাব লাগে, মোৰ কপালত যি সময়ত লেখা আছে সেই সময়ত মই পাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে উপযুক্ত স্থানত উপযুক্ত সময়ত মোক দিছে বুলি মই ভাবিছোঁ। ছাৰ, আজি এটা আনন্দৰ দিন, আপোনাৰ ফালৰ পৰা যদি এটা গীত এটা দিবলৈ হ'লে এইটোৱে ক'ব লাগে, ৰাইজ আজি ভাৱৰীয়া দেশেই নাট ঘৰ, কোনে কি ভাও ল'বা আহা সময় যে তাকৰ, ৰাইজ আজি ভাৱৰীয়া দেশেই নাট ঘৰ, আখৰা নেলাগে পোচাক, নঙঠা হৈ আহা, ভোকাটোৰ পেটতে গামোচা বান্ধি উন্মাদ হৈ আহা, 13 চৰিব নাটৰ, 13 চৰিব নাটৰ, কোনে কি ভাও ল'বা আহা সময় যে তাকৰ। থেংক ইউ।